বন্ধুসকল আপোনালোকৰ কিছুমান দৰকাৰী মেছেজ আপোনালোকৰ মোবাইলৰ পৰা ডিলিট হৈ গৈছে নেকি? হয়, নিশ্চয় কেতিয়াবা আপোনালোকৰ যিখিনি দৰকাৰী মেছেজ বুলি ভাবি থাকে এই মেছেজসমূহ আপোনালোকৰ মোবাইলৰ পৰা ডিলিট হৈ যোৱা দেখা যায়। কিন্তু আপোনালোকে ভাবে যে এই মেছেজখিনিটো ডিলিট হৈ গ'ল, কিন্তু আমি ঘূৰাই আনিম কেনেকৈ? হয়, আজি এই ভিডিঅ'টোতে আমি আলোচনা কৰিম সেয়েহে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকৰ যিখিনি গুৰুত্বপূৰ্ণ মেছেজ থাকে এই মেছেজখিনি যদি কেতিয়াবা ডিলিট হৈ যায় আপোনালোকে এই মেছেজখিনি কেনেকৈ অতি সহজতে আপোনালোকৰ সেই মোবাইলটোৰ জৰিয়তে ঘূৰাই আনিব পাৰিব। আৰু বন্ধুসকল যদি আপোনালোকে আমাৰ চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত লোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল মই পাপু বৰা আৰু আপোনালোকে চাই আছে টেক পাপু চেনেল। সেয়েহে আজিৰ এই ভিডিঅ'টোত আমি এটা এপ্লিকেশ্যনৰ বিষয়ে আলোচনা কৰিম যে আপোনালোকে সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকৰ ডিলিট হোৱা মেছেজসমূহ সম্পূৰ্ণকৈ সকলোবোৰ ঘূৰাই আনিব পাৰিব। ঠিক আছে বন্ধুসকল, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এতিয়া বন্ধুসকল আপোনালোকৰ মোবাইলত থকা সেই মেছেজখিনি যিখিনি মেছেজ আপোনাৰ আগতীয়াকৈ ডিলিট হৈ গৈছিল এই মেছেজখিনি আপোনালোকে ঘূৰাই পাবৰ বাবে আপোনালোকে এটা প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব আৰু সেই এপ্লিকেশ্যনটোৰ নাম হ'ল SMS বেকআপ। আপোনালোকে প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ SMS বেকআপ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে বন্ধুসকল দেখিব আপোনালোকে বিভিন্ন ধৰণৰ কেইটামান এপ্লিকেশ্যন আহিব। ইয়াত যিটো 2 নম্বৰত আহিব এই এপ্লিকেশ্যনটো 1.8 MB হয়, 4.3 ৰেটিং হয়। ইয়াৰ এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ঠিক আছে, মই এপ্লিকেশ্যনটো ডাউনলোড কৰি লৈছোঁ আৰু দেখিছে আপোনালোকে এই এপ্লিকেশ্যনটো ইতিমধ্যে 5 মিলিয়নে ডাউনলোড কৰিছে। এই আপোনালোকে এপ্লিকেশ্যনটো ইনষ্টল কৰিব ডাউনলোড কৰি। ইতিমধ্যে দেখিছে মই এপ্লিকেশ্যনটো ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনটো অ'পেন কৰিব। এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগে লগে আপোনালোকক এনেকুৱা এখন এটা পেজ আহিব আৰু ইয়াত তলত যিটো অ'কে বটন থাকে এই অ'কে বটনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল দেখিছে আপোনালোকে ইয়াত দুটা অপশ্যন আহিছে, এটা আহিছে বেকআপ আৰু এটা আহিছে ৰেষ্ট'ৰ। আপোনালোকে তলত যিটো অপশ্যন আছে টেপ টু কানেক্ট ইউৰ জিমেইল একাউণ্ট এই অপশ্যনটো আপোনালোকে অন কৰি দিব। অন কৰাৰ পিছত আপোনালোকক এলাউ কৰিবলৈ আহিব, আপোনালোকে এলাউ কৰিব। তাৰপিছত আপোনালোকৰ যিখিনি সেই মেছেজখিনি ডিলিট হৈ গৈছিল সেই মেছেজখিনি ডিলিট হৈ যোৱাৰ সময়ত আপোনালোকৰ ফোনটোত যোনটো ইমেইল আইডি লগ ইন হৈ আছিলে সেই ইমেইল আইডিটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব, অৰ্থাৎ এই এপ্লিকেশ্যনটোৰ লগত লগ ইন কৰি ল'ব। ঠিক আছে, মই কৰি লৈছোঁ। তাৰপিছত অলপ সময় আপোনালোক অপেক্ষা কৰিব আৰু যেতিয়া আপোনালোকে ইমেইল আইডিটো লগ ইন কৰি ল'ব তাৰপিছত এনেকুৱা এটা পেজ আহিব। ইয়াত আপোনালোকে দেখিছে আপোনালোকৰ এই ইমেইল আইডিটোত যিখিনি মেছেজ ডিলিট হৈ গৈছিল এই সকলোখিনি আপোনালোকে ইমেইল আইডিটোত যাব আৰু সেই আপোনালোকে তাৰ পৰা সেই পঢ়িব পাৰিব সেই মেছেজখিনি যিখিনি মেছেজ ডিলিট হৈ গৈছিল। ইয়াত আপোনালোকে এলাউ কৰিব। আৰু যেতিয়া আপোনালোকে লগ ইন কৰা কমপ্লিট হ'ব তাৰপিছত এনেকুৱা এটা পেজ আহিব। ইয়াত আপুনি স্কিপ কৰিব পাৰে নহ'লে বেকআপ কৰিব পাৰে। মই স্কিপ কৰি ধৰি লওক স্কিপ কৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ যিখিনি মেছেজ আপোনালোকে ঘূৰাই পাব বিচাৰে তাৰ বাবে আপোনালোকে ইয়াত তলত যিটো বেকআপ অপশ্যন আছে এই বেকআপ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। বেকআপ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিলিট হোৱা মেছেজসমূহ সম্পূৰ্ণৰূপে সকলোখিনি মেছেজ আপোনাৰ সেই ফোনটোত লগ ইন হৈ থকা অৰ্থাৎ ইমেইল আইডিটোত গুচি যাব আৰু আপোনালোকে তাৰ জৰিয়তে সকলোখিনি মেছেজ পঢ়িব পাৰিব। আৰু বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু লগৰসমূহলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ আহিছে অৰ্থাৎ নতুনকৈ আহিছে তেনেহ'লে বন্ধুসকল তলত থকা সেই ৰঙা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেই কাষত ওলোৱা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। শেষত জয় আই অসম।